আপোনালোকে ভাবিবও পাৰে না যে ইয়াৰ মুখখন বন্ধ হ'ল নেকি মই মুখখন কোনো বন্ধ কৰিব নোৱাৰে মই লাগিলে মৰি যাম কিন্তু এৰি দিয়াত নাই সিহঁতো বস্তাব লাগিব যে এইটো পৃথিৱীত এইটো কি বস্তু জন্ম পালা মোক কয় কিবা এইটো বোলে কিবা অদ্ভুত কিবা এটা এই কি আছিলে ছিংগাৰজনৰ নাম কি আছিলে ভাই টানা দেৱৰাজ সেই টানা দেৱৰাজে ইণ্টাৰভিউ যোৱাৰ আগতে মোক ফোন কৰিছে মই লাইভৰ যোগেদি কৈছোঁ টানা দেৱৰাজে হেল্ল' গাইজ কি খবৰটো গাইজ আজি মই কথা পাতিম ঋতু কলিতাৰ বিষয়ে তো আপোনালোকে সকলোৱে গম পায় ঋতু কলিতা আৰু অসমৰ কিছুমান গায়ক গায়িকাৰ বহুত ডাঙৰ এটা কণ্ট্ৰভাৰ্চি চলিছিলে তো পুনৰ এবাৰ ঋতু কলিতাৰ ফেচবুকত লাইভ আহি অসমৰ কিছুমান শিল্পীক বেয়াকৈ ধুইছে বা বেয়াকৈ এক্সপ'জ কৰিছে তো সেই লাইভ ভিডিঅ'ৰ সৰু ক্লিপ এটা আমি চাই লওঁ কিবা হওক চিনেমা জগতৰ মানুহ মোক যাতে ফোন নকৰে মোক ফোন কৰে মই কিবা এক্টিং কৰিব লাগে ঘেণ্টা চোৱাৰ বাচ্চা হাত এক্টিং কৰিব পৰা ফোন কৰে বেটা আকৌ কৈছোঁ আকৌ কম যা যি হ'ল হ'ল মুখা পিন্ধা ভদ্ৰলোক এইবিলাক চিনেমাৰ কাৰণে কাৰোবাৰ যদি এক্টিং কৰিব ফোন কৰে নহয় এইবাৰ মৰিল আৰু এইবাৰ মৰিল যোনে কি নহওক যায় কি নহওক এবাৰ ভাল শিক্ষা দিম মই কথাখিনি কিয় কৈছোঁ এইটো মুহূৰ্তত কিয় কৈছোঁ না আপোনালোকে ভাবিবও পাৰে না যে ইয়াৰ মুখখন বন্ধ হ'ল নেকি মই মুখখন কোনো বন্ধ কৰিব নোৱাৰে মই লাগিলে মৰি যাম কিন্তু এৰি দিয়াত নাই সিহঁতো বস্তাব লাগিব যে এইটো পৃথিৱীত এইটো কি বস্তু জন্ম পালা মোক কয় কিবা এইটো বোলে কিবা অদ্ভুত কিবা এটা এই কিবা চুতীয়া গায়ক এইটো কিবা আছিলে কিবা বেয়া গান এটা বোলে কণী বোলে চেঁচা পৰি যায় তাৰ গান কোন চুতীয়া সি কয় মই বোলে এটা অদ্ভুত বিৰাট বিষাক্ত বোলে বস্তু এটা বোলে পৃথিৱীত জন্ম পাইছোঁ সি কিন্তু গান বনাই আছে কণী চেঁচা পৰি যায় সি চুতীয়া নহয় সি অভদ্ৰ নহয় সি বিষাক্ত নহয় মই বোলে বিষাক্ত বিৰাট ভালকে কথা পাতে একদম বাপৰে বাপ বেটা হাত দি আছো ৰ ফোন কেইটামান আহিছে বাৰু পিছত কথা পাতিম দেই ভাই কিয়নো এইখিনি সময়ত ফোন কৰা হয় তাৰপিছত আৰু কিছুমানে কয় কিবা কৈছে ৰ মানে ডাঙৰ এক্টৰজনে কৈছে শৰ্মাই কৈছে মানে হেৰি আৰু মই বিৰাট অসভ্য মোৰো ফেমিলি আছে ফেমিলি থকাৰ পিছতো মই এনেকৈ কৈছোঁ এতিয়া তেওঁলোকৰ কথাটো হ'ল ফেমিলিৱালা মানুহ হ'লে তাৰমানে মুখখন বিৰাট মিঠা হ'ব লাগে আৰু তেওঁ নিজে স্বীকাৰ কৰিছে যে অকল তেওঁকে গালি দিয়া নাই বোলে মই যে অকল তেওঁকে গালি দিয়া নাই তেওঁ বোলে মাক বাপেককো বোলে গালি দিছোঁ সেইটো একদম ভালকৈ বিশ্লেষণ কৰি লৈছে হোৱাট ইজ চোৱাৰৰ বাচ্চা মিনিং হ'ল মই চোৱাৰৰ বাচ্চা আৰু মোৰ মা দেউতা বোলে চোৱাৰৰ বাচ্চা এনেকৈ মানে তেওঁলোকে বিশ্লেষণ কৰি লৈছে একদম এটা শব্দ একদম শব্দৰ অৰ্থ উলিয়াই লৈছে কিন্তু তাহাঁতৰ চিনেমাবিলাকৰ নাম গানবিলাকৰ নাম সেইটোত কিন্তু একদম বিৰাট ৰাইট বিৰাট মানি ল'ব লাগে আজি এটা মই ইণ্টাৰভিউ চালোঁ নকলেও নহ'ব কি আছিলে ছিংগাৰজনৰ নাম কি আছিলে ভাই টানা দেৱৰাজ সেই টানা দেৱৰাজে ইণ্টাৰভিউ যোৱাৰ আগতে মোক ফোন কৰিছে মই লাইভৰ যোগেদি কৈছোঁ টানা দেৱৰাজে ফোন কৰিছে যে ঋতু মোক এটা ইণ্টাৰভিউত মাতিছে কি বুলি ক'ম বোলো কি বুলি কওঁ তোৰ কথা যি কওঁ খালি ভালকৈ কথাবিলাক কবি যাতে ৰাইজৰ যাতে গালি নাখা মই কচম খাই কৈছোঁ মই এনেকৈ কৈছোঁ সি এবাৰ গৈ পেলাই কৈছে যে চোৱাৰৰ বাচ্চা বুলি যে গালি যে দিলে মানে নিউজৰ মানুহজনে ৰিপৰ্টাৰজনে সুধিলে যে আপোনালোককতো চোৱাৰৰ বাচ্চা বুলি ক'লে আপোনালোকে কি কয় এই বিষয়ে তেতিয়া তেওঁ ক'লে যে আমাৰ ষ্টুডিঅ'ত এনেকৈ আমাৰ য'ত আড্ডা হয় বা ষ্টুডিঅ'ত আমি মানে হাঁহোঁ আৰু যে ইমান নম্বৰ চোৱাৰৰ বাচ্চা তেওঁ কৈছে যে ঋতু কলিতাওতো গান গায় গতিকে তেওঁও চোৱাৰৰ বাচ্চা মোকো চোৱাৰৰ বাচ্চা বুলি কৈছে কিন্তু কথাটো হ'ল তেওঁলোকৰ জ্ঞান যে নাই যে মই সেইটো কাৰণে তেওঁৰ নামটো ল'লোঁ তেওঁৰ এইখিনি কমন চেন্স থকাটো দৰকাৰ আছিল বা জ্ঞান থকাটো দৰকাৰ আছিল যে যিখিনি মানুহে অত্যাধিক টকা ডিমাণ্ড কৰে ৰাইজৰ পৰা সেইখিনি মানুহকে মই চোৱাৰৰ বাচ্চা বুলি কৈছিলোঁ এতিয়া তেওঁ মোকো চোৱাৰৰ বাচ্চা বুলি ক'লে এতিয়া মইতো অভিয়াছলি কি হ'লে গাড়ীখনৰ বা ব্ৰেইনটো কিমান মানে চলে মোৰ তাতে হাঁহি উঠিছে সেইকাৰণে মই একচুৱেলি তেওঁৰ নাম ল'লোঁ নহ'লে মই নাম নল'লোঁ হয় তেওঁৰ আৰু তেওঁ এটা কথা কৈছে ৰিপৰ্টাৰজনে যেতিয়া সুধিছে যে এইবিলাক যে গান যে আছে সৰু লাগে এই কণী চেঁচা পৰি যায়
বা তোমাৰ হেৰিখন সেইখন এইবিলাক যে গান, এইবিলাক গান হয়নে নাই সুধিছিলে ৰিপৰ্টাৰজনে। আৰু ছিংগাৰজনে কি কৈছে জানে? যে এইবিলাক গান হয় বুলি কৈছে। তেওঁ এইবিলাক হয় কাৰণ হানি সিঙো এনেকুৱা শব্দ দি গান গাইছে। তাৰমানে কি এওঁলোকৰ অসমীয়াক লৈ বা অসমীয়া কালচাৰৰ লৈ মতলব নাই। কোনোবাই হানি সিঙে বোলে গান গাইছে সেইকাৰণে এওঁলোকে এনেকৈ গান গাব বোলে, সেইটো তেওঁ এক্সাম্পল দিছে। মানে কি কোনোবাই যদি বাহিৰত যদি বেয়াকে গান গাব সিহঁতেও গান গাব, কোনোবাই যদি বেয়া শব্দ দি মানে গালি পাৰিব এওঁলোকো গালিব। তাৰমানে এওঁলোকে তাৰমানে অসমীয়া চেণ্টিমেণ্টলৈ মতলব নাই। সেইকাৰণে মই ক'লো নহয় বিহু সিহঁতে নাজানে, সেইকাৰণে সিহঁতে উল্টা পুল্টা কথা কয়। কিবা হানি সিঙে বোলে গানটো গাইছে কি আই এম মাদাৰ ফাকাৰ মিলেনিয়াৰ না কিবা সেই গানটো। সেই ছিংগাৰজনে কৈছে যে গান এটাত যদি মাদাৰ ফাকাৰ বুলি যদি ক'ব পাৰে তেতিয়াহ'লে আমিও এইবিলাক বেয়া শব্দ দি গান বনাব পাৰোঁ, এইবিলাক গান হয় বুলি কৈছে তেওঁ কৈছে। গতিকে এনেকুৱা ছিংগাৰক বা এনেকুৱা গায়কক আপোনালোকে কি বুলি ক'ব? মোৰ লগত তেওঁৰ ভাল, মোৰ পাৰ্চনেল ৰিলেশ্যন মোৰ ভাল, কিন্তু তেওঁ তাত গৈ পেলাই তেওঁৰ মোৰ নামটো লৈছে। গতিকে মই আজি মোৰ লাইভত তেওঁৰ নামটো লৈছোঁ, কাৰণ লোৱাটো ল'বই লাগিব, মই মনে মনে থকা ভকত নহয়। সেইটো আৰু কথাটো। বাকী কমেণ্টবিলাক মই নেদেখা হ'লোঁ। দেৱজ্যোতি ঠাকুৰীয়া থেংক ইউ। মিলন আছাম মই আপোনাৰ লাইভ বেংগলোৰৰ। উত্তৰটো মই বহুত বাৰ ভাবিছো আপোনাক সুধিম বুলি ডাইৰেক্ট। তাৰমানে কি জানা, মই যদি কওঁ যে তেওঁলোকে গানটো ভুল বা মোৰ ফালৰ পৰা মই যিটো মন্তব্য দিছো, মই এজন শ্ৰোতা হিচাপে মই মন্তব্য দিব পাৰো। আই হেভ দ্য ৰাইটছ, সেইখিনি মোৰ অধিকাৰ আছে। আপুনি শ্ৰোতা হিচাপত, কিন্তু আপুনি হয় কোন মই সেইটো জানিব বিচাৰিছো। মই এজন সাধাৰণ শ্ৰোতা, মই গান শুনো, বুজা নাই? মানে আপুনি শিল্পী নহয়? মই শিল্পী জীৱনতো হ'ব নোৱাৰো। গায়কো নহয় আপুনি? মই হা না আপুনি গায়কো নহয়? গায়ক নহয় বুলি মই কেতিয়াও নকওঁ, হয় বুলিও নকওঁ, নহয় বুলিও নকওঁ। কাৰণ যিহেতু মই দুটামান গান গালো আৰু গাই পেলাই ইউটিউবত যেতিয়া আপলোড হৈছে বা স্পটিফাই বা ক'ৰবাত যেতিয়া আপলোড হৈছে নহয়, তাতে ছিংগাৰ ঋতু কলিতা বুলি দিছে। গতিকে সেইটো মই নিজকে গায়ক হয় বুলি নকওঁ, নহয় বুলি নকওঁ, কিন্তু নিজকে মই একো বুলি নাভাবো। কিন্তু কথাটো হ'ল তেওঁলোকে কিয় ভাবে ইমান নিজকে নিজে যে তেওঁলোকে বোলে এইবিলাক বোলে গান হয়। আজি গান হয় বুলি এজনে কৈ থৈ আহিছে এটা নিউজ চেনেলত।